নমস্কাৰ বিয়লিৰ হেডলাইন ষ্টুডিঅ'ত মই প্ৰাঞ্জল অচিৰে প্ৰকাশ পাব আসুৰ ৰাষ্ট্ৰটিক দল গঠনৰ পৰামৰ্শ সমিতিৰ প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে অনুষ্ঠিত হৈছে বৈঠক এই মন্তব্য কৰে আসুৰ সভাপতি দীপাংকৰ নাথে অখিল গগৈৰ এক দল এখন পতাকা সন্দৰ্ভত মন্তব্য কৰা নাই আসুৱে ৰাষ্ট্ৰটিক দল গঠন হোৱাৰ পাছত দলে গ্ৰহণ কৰিব সিদ্ধান্ত আসুৰ ফালৰ পৰা এনে কোনো মন্তব্য আগবঢ়াব নোৱাৰি বুলি মন্তব্য কৰিছে দীপাংকৰ নাথে যি সময়ত সমগ্ৰ ৰাজ্যত এই বিষয়টোক লৈ খৰব চৰ্চা হৈ আছে যে আসুৰ নেতৃত্বত এটা নতুন ৰাষ্ট্ৰটিক দলে আত্মপ্ৰকাশ কৰিব সেই ৰাষ্ট্ৰটিক দল গঠনৰ পৰামৰ্শ সমিতিৰ প্ৰতিবেদন ইতিমধ্যে দাখিল কৰা হৈছে প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে অনুষ্ঠিত হৈছে বৈঠক মন্তব্য আসুৰ সভাপতি দীপাংকৰ নাথৰ অখিল গগৈৰ এক দল এখন পতাকা সন্দৰ্ভত অৱশ্যে সদৌ অসম ছাত্ৰ সন্থাই কোনো মন্তব্য প্ৰকাশ কৰা নাই ৰাষ্ট্ৰটিক দল গঠন হোৱাৰ পাছত দলে গ্ৰহণ কৰিব সিদ্ধান্ত বুলি তেওঁ উল্লেখ কৰিছে আসুৰ ফালৰ পৰা এনে কোনো মন্তব্য আগবঢ়াব নোৱাৰি বুলি মন্তব্য কৰিছে দীপাংকৰ নাথে এখন প্ৰতিবেদন দাখিল কৰিছে আৰু প্ৰতিবেদনৰ ভিত্তিত আমি অতি কম সময়ৰ ভিতৰত কেইদিনমানৰ ভিতৰতে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিম জাতিটোৱে একত্ৰিত হৈ অসম আৰু অসমীয়াৰ স্বাৰ্থত অসমত বসবাস কৰা প্ৰতিগৰাকী অসমবাসী জনসাধাৰণৰ স্বাৰ্থত আমি যাতে এক সুদৃঢ় পদক্ষেপেৰে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সুনিৰ্দিষ্ট পদক্ষেপ ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গ্ৰহণ কৰিব অতি কম দিনৰ ভিতৰত আমি এই কথা ৰাজহুৱা কৰিম অখিল গগৈ ডাঙৰীয়া কালি যেটো কৈছিলে যে একেলগে থকাটো তেওঁলোকে বিচাৰিছে গতিকে সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন ৰাজনৈতিক দৃষ্টিভংগী আছে আমাৰ আমি আঞ্চলিকতাবাদ আমাৰ ৰাজনৈতিক দৃষ্টিভংগী আমাৰ সংবিধানে সেই কথাটো কৈছে সেইকাৰণে আমাৰ দৃষ্টিভংগীবোৰ আমি ব্যাখ্যা কৰি আছোঁ কিন্তু ৰাজনৈতিক কথা বতৰাবোৰ যেতিয়া দল গঠন হ'ব দলৰ মজিয়াৰ পৰা ক'ব পাৰিব সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ সকলোৰে লগত কথা বতৰা পাতি পেলাই আমি এটা দৃষ্টিভংগী লৈ আগবাঢ়ি গৈ আছোঁ আৰু দল ৰাজনীতি এই সন্দৰ্ভত ৰাজনৈতিক দলসমূহে ক'ব পাৰিব কাৰ লগত লগ লাগিব কাৰ লগত কেনেকৈ তেওঁলোকে ভৱিষ্যতৰ পৰিকল্পনা যুগুত কৰিব সেই সকলো কথা দল গঠনৰ পিছত ক'ব পাৰিব এতিয়া তুংগত উঠিছে ভাৰত চীন সীমান্তৰ উত্তেজনা ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰিছে চীনা সৈন্যলৈ লক্ষ্য কৰি ভাৰতীয় সেনাই গুলীচালনা কৰাৰ দাবী চীনৰ সীমান্তৰ পাংগাংছৰ দক্ষিণৰ চেনপাও এলেকাত গুলীচালনাৰ দাবী কৰিছে চীনা সংবাদ মাধ্যমে ভাৰতৰ ফৰৱাৰ্ড পোষ্টত আগ্ৰাসন চলোৱাৰ অভিযোগ চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাই গুলীচালনা কৰাৰ কথা অস্বীকাৰ কৰিছে ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অৱগত কৰিছে ভাৰতীয় সেনা প্ৰধানে সীমান্তত উত্তেজনাক লৈ ৰাজনাথ সিঙৰ জৰুৰী বৈঠকৰ আয়োজন কৰা হৈছে ভাৰত আৰু চীনৰ বিদেশ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আগমুহূৰ্তত পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্ৰৰে চীনে প্ৰৰোচিত কৰিব বিচাৰিছে ভাৰতক তুংগত উঠিছে এতিয়া ভাৰত চীন সীমান্তৰ উত্তেজনা ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰঙা চীনে চীনা সৈন্যলৈ লক্ষ্য কৰি ভাৰতীয় সেনাই গুলীচালনা কৰাৰ দাবী কৰিছে চীনে সীমান্তৰ পাংগাংছৰ দক্ষিণৰ চেনপাও এলেকাত এই গুলীচালনাৰ দাবী চীনা সংবাদ মাধ্যমৰ ভাৰতৰ ফৰৱাৰ্ড পোষ্টত আগ্ৰাসন চলোৱাৰ অভিযোগ চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাই গুলীচালনা কৰাৰ কথা অস্বীকাৰ কৰিছে ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অৱগত কৰিছে ভাৰতীয় সেনা প্ৰধানে সীমান্তত উত্তেজনাক লৈ ৰাজনাথ সিঙৰ জৰুৰী বৈঠকৰ আয়োজন কৰা হৈছে ভাৰত আৰু চীনৰ বিদেশ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আগমুহূৰ্তত পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্ৰৰে চীনে প্ৰৰোচিত কৰিব বিচাৰিছে ভাৰতক আনফালে অৰুণাচলক ভাৰতৰ ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছে চীনে অৰুণাচলক চীনৰ দক্ষিণ তিব্বত অঞ্চলৰ ভূখণ্ড বুলিহে দাবী কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে এই দাবী চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ জাও লিজিয়ানৰ ভাৰত চীন সংঘাতৰ মাজতে চীনৰ অৰুণাচল দাবীক লৈ এতিয়া ধুমুহাৰ সৃষ্টি হৈছে ইয়াৰ পূৰ্বে অৰুণাচলক চীনৰ অংগৰাজ্য হিচাপে দাবী কৰা হৈছিল অৰুণাচল সীমান্তৰ পৰা নিৰুদ্দেশ হোৱা 5 ভাৰতীয় সন্দৰ্ভত কোনো তথ্য চীনৰ হাতত নাই বুলি উল্লেখ কৰা হৈছে ইফালে ভাৰতীয় সেনাই চীনৰ পিএলএৰ সৈতে যোগাযোগ কৰিছে বুলি টুইট কৰে কিৰেণ ৰিজিজুৱে পুণ্যতিথিত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ ৰাজ্যবাসীৰ বিশ্ববৰেণ্য শিল্পীগৰাকীৰ 94 সংখ্যক উপজা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শিল্পীগৰাকীৰ জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দীঘলী পুখুৰীৰ পাৰতো আসুৰ উদ্যোগত আয়োজন কৰা হৈছে উদ্দীপনা অনুষ্ঠান নিজৰাপাৰৰ ভূপেন্দাৰ বাসভৱনতো আয়োজন কৰিছে উপজা দিনৰ বিশেষ অনুষ্ঠান
সমগ্ৰ অসমৰ লগতে মায়ানগৰী মুম্বাই কলকাতা তথা বিদেশতো স্মৰণ কৰা হয় সুধাকণ্ঠক জাতি মাটিৰ হকে গীত গাই নিজৰ সৃষ্টিশীল প্ৰতিভাৰে বিশ্ববাসীৰ সন্মুখত উজ্বলি উঠা মহান শিল্পীগৰাকীৰ জন্ম হৈছিল 1926 চনত শদিয়াত শৈশৱৰ আৰম্ভণিতেই উষানগৰী তেজপুৰত ৰূপকোঁৱৰ আৰু কলাগুৰুৰ সান্নিধ্য লাভ কৰি সুধাকণ্ঠই আৰম্ভ কৰিছিল তেওঁৰ সাংস্কৃতিক যাত্ৰা যি অপ্ৰতিৰোধ্য যাত্ৰাক আজি সমগ্ৰ অসমবাসীয়ে বিশ্ববাসীৰ সন্মুখত গৌৰৱ বুলি অনুভৱ কৰে জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে বংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় চিৰবৰণ্য ব্যক্তি সুধাকণ্ঠ আমাৰ আটাইৰে হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি 94 সংখ্যক উপজা দিন সদৌ অসম ছাত্ৰ সন্থাই তেখেত জীৱিত থাকোঁতে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু অতি আড়ম্বৰপূৰ্ণভাৱে ডক্টৰ ভূপেন হাজৰিকাদেৱক আমি স্মৰণ কৰি এই অনুষ্ঠান প্ৰতি বছৰে দীঘলী পুখুৰী পাৰত আয়োজন কৰি আহিছোঁ তেখেতৰ সমগ্ৰ সৃষ্টিৰাজি জাতিটোৰ স্বাৰ্থত তেখেতে যিবোৰ কথা কৈ গৈছিল সেই সকলোকে মানুহৰ অন্তৰত সংৰোপণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু ভৱিষ্যতৰ প্ৰজন্মই যাতে তেখেতৰ চিন্তা চৰ্চা তেখেতৰ গীত মাত লগতে তেখেতৰ যিবোৰ সৃষ্টি সেইবোৰ চৰ্চা কৰিবৰ কাৰণে প্ৰত্যেকে অনুপ্ৰাণিত হোৱা হওক তাকে আহ্বান জনাইছোঁ অসমীয়া জাতিৰ হিয়াৰ আমঠু ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্মদিনত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ জন্মদিনটো সদৌ অসম ছাত্ৰ সন্থাই উদ্দীপনা অনুষ্ঠানৰ জৰিয়তে প্ৰতিখন জিলাৰ একোখনকৈ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক বা গায়িকা আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক আৰু গায়িকাক লৈ ইয়াত উদ্দীপনাৰ জৰিয়তে সেই তেখেতৰ যি গীতৰ যি সৃষ্টিৰাজি আছিল তাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ কাৰণে নতুন প্ৰজন্মৰ মাজত ইয়াৰ জনপ্ৰিয়তা প্ৰচাৰ কৰাৰ কাৰণে তেখেতৰ জন্মদিনটোতে উদ্দীপনাৰ নামেৰে আমি এই বৃহৎ এটা অনুষ্ঠান উদযাপন কৰি আহিছোঁ আৰু এই ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটো বিশেষত্ব এইটোৱে যে জীৱিত অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাই নিৰ্মাণ কৰা তেখেতৰ প্ৰতিমূৰ্তি নিজ হাতে উন্মোচন কৰি তেওঁ অভিভূত হৈছিলে অতুল বৰাক অসম গণ পৰিষদৰ নতুন সভাপতি নিৰ্বাচনত আদালতে স্থগিতাদেশ জাৰি কৰিছে আদালত অৱমাননা কৰি সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে 27 আগষ্টত আমবাৰীত অনুষ্ঠিত হৈছিল অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক 26 আগষ্টৰ সন্ধিয়া কামৰূপ সত্ৰ ন্যায়াধীশে বৈঠকখন অসাংবিধানিক বুলি স্থগিতাদেশ জাৰি কৰিছিল আদালতৰ স্থগিতাদেশৰ পাছতো বৈঠক অনুষ্ঠিত কৰি সভাপতি নিৰ্বাচিত হৈছিল অতুল বৰা এই নিৰ্বাচনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল অধিবক্তা দিলীপ চৌধুৰী আৰু অৱশেষত অতুল বৰাক অগপৰ নতুন সভাপতি নিৰ্বাচনত আদালতে স্থগিতাদেশ জাৰি কৰিছে আদালত অৱমাননা কৰি সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ 27 আগষ্টত আমবাৰীত অনুষ্ঠিত হৈছিল অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক 26 আগষ্টৰ সন্ধিয়া কামৰূপ সত্ৰ ন্যায়াধীশে এই বৈঠকখন অসাংবিধানিক বুলি স্থগিতাদেশ জাৰি কৰিছিল আদালতৰ স্থগিতাদেশৰ পাছতো বৈঠক অনুষ্ঠিত কৰি সভাপতি নিৰ্বাচিত হৈছিল অতুল বৰা এই নিৰ্বাচনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল অধিবক্তা দিলীপ চৌধুৰী আন এক গুৰুত্বপূৰ্ণ খবৰ দেশত এতিয়া দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 42,80,442 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত বিগত 24 ঘণ্টাত ৭৫,৮০৯ জন আক্ৰান্তক চিনাক্ত কৰা হৈছে বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে ৭২,৭৭৫ জনৰ এদিনতে মৃত্যু ১,১৩৩ জন কৰোনা ৰোগীৰ আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰত ক্ৰমাগত 7 দিন ধৰি মৃত্যুৰ সংখ্যা ১,০০০ৰ ওপৰত আছে দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আনফালে অসমতো কমা নাই কৰোনা ভাইৰাছৰ প্ৰকোপ ১,২৮,২৪৪ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত ২,৭৮৫ জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে অসমত ইয়াৰে ভিতৰত গুৱাহাটীত ৬৭৫ জন ডিব্ৰুগড়ত ২২০ জন যোৰহাটত ১৬৫ জন লখিমপুৰত ১২৬ জন চিনাক্ত হৈছে বৰ্তমানলৈকে কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৭০ জনৰ
কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 7.21%। বৰ্তমানলৈ আৰোগ্য হৈছে 96,823 জন। চিকিৎসাধীন হৈ আছে 31,048 জন ৰোগী। খবৰ আৰু আছে জনাই থাকিম চমু বাণিজ্যিক বিৰতিৰ পাছত। सूर्या सीमेंट व्यवहार करिले घर 50% अधिक मजबूत হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। सूर्या सीमेंट অটুট ঘৰ অটুট অসম। আগবঢ়াইছে আনমোল মাইল্ড গ্লাছ সলনি কৰক জীৱনৰ সোৱাদ। ইতিমধ্যে আমি জনাইছোঁ সবাতোকৈ ডাঙৰ খবৰটো অতুল বৰাক অসম গণ পৰিষদৰ নতুন সভাপতি নিৰ্বাচনত আদালতে স্থগিতাদেশ জাৰি কৰিছে। আদালত অৱমাননা কৰি সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ অভিযোগ। 27 আগষ্টত আমবাৰীত অনুষ্ঠিত হৈছিল অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক। 26 আগষ্টৰ সন্ধিয়া কামৰূপ সত্ৰ ন্যায়াধীশে বৈঠকখন অসাংবিধানিক বুলি স্থগিতাদেশ জাৰি কৰিছিল। আদালতৰ স্থগিতাদেশৰ পাছতো বৈঠক অনুষ্ঠিত কৰি সভাপতি নিৰ্বাচিত হৈছিল অতুল বৰা। কোভিড প্ৰটোকল উলংঘা কৰাৰো অভিযোগ উত্থাপন হৈছে। এই নিৰ্বাচনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল অধিবক্তা দিলীপ চৌধুৰী। অসম গণ পৰিষদৰ নতুন সভাপতি হিচাপে কেইদিনমান পূৰ্বে অতুল বৰাক নিৰ্বাচন কৰা হৈছিল, কিন্তু এই নিৰ্বাচনত আদালতে স্থগিতাদেশ জাৰি কৰিছে। আদালত অৱমাননা কৰি সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে। 27 আগষ্টত আমবাৰীত অনুষ্ঠিত হৈছিল অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক। 26 আগষ্টৰ সন্ধিয়া কামৰূপ সত্ৰ ন্যায়াধীশে বৈঠকখন অসাংবিধানিক বুলি স্থগিতাদেশ জাৰি কৰিছিল। আদালতৰ স্থগিতাদেশৰ পাছতো বৈঠক অনুষ্ঠিত কৰি সভাপতি নিৰ্বাচিত কৰা হৈছিল, যাৰ বাবে আদালতৰ দ্বাৰস্থ হৈছিল অধিবক্তা দিলীপ চৌধুৰী। আৰু বৰ্তমান দিলীপ চৌধুৰী আমাৰ সৈতে ফোন লাইনত আছে। স্বাগতম জনাইছোঁ আপোনাক ডাঙৰীয়া। আৰু আপুনি যিহেতু আদালতৰ দ্বাৰস্থ হৈছিল আৰু ইতিমধ্যে এই সমগ্ৰ প্ৰক্ৰিয়াক স্থগিতাদেশ জাৰি কৰা হৈছে, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি? মানে মোৰ প্ৰতিক্ৰিয়া মানে কি যে 26/8/2020 যিটো অৰ্ডাৰ কোৰ্টে দিছিল ষ্টেটাছ কো মেইনটেইন কৰাৰ ক্ষেত্ৰত আৰু ইনজাংচন দিয়াৰ ক্ষেত্ৰত, মানে 27/8/2020 যিখন মিটিং হ'ব লগা আছিল কেন্দ্ৰীয় পৰিষদৰ, সেইখন মিটিঙত ইনজাংচন দিছিল তেওঁলোকক ৰেষ্ট্ৰেইন কৰি যে সেইখন মিটিং পাতিব নালাগে। কিন্তু তেওঁলোকে 26 তাৰিখে কোৰ্টৰ অৰ্ডাৰটো আমি চাৰ্ভ কৰিব পৰা নাছিলোঁ, যিহেতু সময়ৰ অভাৱ হৈছিল। গধূলি 5টা বজাত অৰ্ডাৰটো দিছিল। তাৰ পিছত মানে হোৱাটছএপত ৰাতি পাৰ্টিৰ প্ৰেচিডেণ্ট আৰু অন্যান্য বিষয়ববীয়াক হোৱাটছএপত এই কোৰ্টৰ অৰ্ডাৰটো পঠোৱা হৈছিল, প্ৰেৰণ কৰা হৈছিল। সুপ্ৰিম কোৰ্টৰ ৰিচেণ্ট COVID-19ৰ ক্ষেত্ৰত যিটো অৰ্ডাৰ আছে, সুপ্ৰিম কোৰ্টৰ এটা ইণ্টাৰলকুটৰী এপ্লিকেশ্যনত অৰ্ডাৰ এটা দিয়া আছিল যে COVID-19 চলি থকা সময়ত পাৰ্চনেলি নটিচ চাৰ্ভ কৰা যদি অসুবিধা হয়, তেতিয়াহ'লে হোৱাটছএপ বা অন্য মিডিয়া নিউজ চেনেলৰ পৰা পোৱা ইনফৰ্মেশ্যন মতেও সেইটো মানে ছাৰ্ভিচ নটিচ চাৰ্ভ হোৱা বুলি গণ্য কৰা হ'ব। কিন্তু তেনে ক্ষেত্ৰত তেওঁলোকে সেইটো নামানি তেওঁলোকৰ ষ্টেণ্ডটো হ'ল যে তেওঁলোকে ফিজিকেলি নটিচ পোৱা নাই, গতিকে ফিজিকেলি নটিচ নাই পোৱা, গতিকে মিটিং কৰিব। হয়, মিটিং কৰিব বুলি তেওঁলোকে প্ৰচাৰ কৰি দিলে। প্ৰচাৰ কৰি দিয়াৰ পিছত তেতিয়া তেওঁলোকৰ এনেকুৱা স্থিতিত তেতিয়া এইটো আদালত অৱমাননাৰ এটা গোচৰ আমি যোৱা শনিবাৰে মুভ কৰিলোঁ, আৰু সেই শনিবাৰ 5/9/2020 এটা কোৰ্টে অৰ্ডাৰ দিলে যে কোৰ্টৰ যিহেতু ইনহেৰেণ্ট পাৱাৰ থাকে, যেতিয়া ইনজাংচন অৰ্ডাৰ এটা ভায়োলেট কৰে, কোৰ্টৰ অপিনিয়নটো হ'ল এইটো যে তেওঁলোকে যদি কোৰ্টৰ অৰ্ডাৰটো ফিজিকেলি পোৱা নাছিল, তেওঁলোকে মিটিংখন স্থগিত কৰি কোৰ্টৰ পৰা আগে ভেৰিফাই কৰি ল'ব লাগিছিল যে এনেকুৱা তেনেধৰণৰ অৰ্ডাৰ কিবা পাছ কৰা হৈছে নেকি। কিন্তু সেইটো নকৰি তেওঁলোকে মিটিংখন কৰাই দিলে। এই মিটিং হৈ যোৱাৰ কাৰণে সেইটো ক্লিয়াৰ ভায়োলেশ্যন অফ কোৰ্টছ অৰ্ডাৰ, আৰু কোৰ্টৰ এখতিয়াৰৰ আধাৰত এটা অৰ্ডাৰ পাছ কৰিছে। এই বিষয়ববীয়াবিলাকক নটিচ ইছ্যু কৰিছে, আৰু নটিচ কিয় শ্ব' কজ কৰিছে যে কিয় আদালতে পানিছমেণ্ট নিদিব,
আৰু যাৱতীয় COVID-19 প্ৰটকল যি ভায়োলেশ্যন হৈছে তাৰ ক্ষেত্ৰত তাৰ এটেন্ডেন্স ৰেজিষ্টাৰ তাৰপিছত ভিডিঅ' ফুটেজ আদি ইত্যাদি কৰি মিটিঙৰ প্ৰস্তাৱনা সকলোবিলাক আদালতত জমা দিয়াৰ ক্ষেত্ৰত প্ৰিজাৰ্ভ কৰি ৰখাৰ কাৰণে এটা অৰ্ডাৰ কৰিছে। ইয়াৰ উপৰিও সিদিনাখনৰ মিটিঙৰ যি আদালতৰ ইনজাংচন ভায়োলেট কৰি যিহেতু এই মিটিংখন পাতিছে, গতিকে সেই মিটিঙৰ যিমান প্ৰস্তাৱ লোৱা হৈছে সেইবিলাকৰ কোনো ইফেক্ট দিব নালাগে বুলি কোৰ্টে এটা স্থগিতাদেশ দিছে। এইখিনিয়ে মানে দিলীপ চৌধুৰী ডাঙৰীয়া, এতিয়া যেহেতু কাৰণ দৰ্শাব লাগিব অসম গণ পৰিষদে আৰু নতুন সভাপতি অতুল বৰাইও যেহেতু সভাপতি হিচাপে দায়িত্ব ল'ব নোৱাৰিব আদালতৰ নিৰ্দেশনা মতে, কাৰণ স্থগিতাদেশ জাৰি কৰা হৈছে। ইয়াৰ পাছৰ তাৎক্ষণিক পদক্ষেপসমূহ কি হ'ব পাৰে দলটোৰ বাবেও? দলটোৰ বাবে 26 তাৰিখতে আগৰ ইনজাংচন অৰ্ডাৰত কোৱা আছে যে ষ্টেটাছ কো শুড বি মেইনটেইনড এজ অন 26/8/2020। গতিকে 26 তাৰিখৰ যি স্থিতাৱস্থা আছিল সেইমতে চলি থাকিব দলটো। হয়, ধন্যবাদ জনাইছোঁ দিলীপ চৌধুৰী এইখিনি সময় আমাক দিয়াৰ বাবে। আৰু অতুল বৰাক অসম গণ পৰিষদৰ নতুন সভাপতি নিৰ্বাচনত আদালতে স্থগিতাদেশ জাৰি কৰিছে। আদালত অৱমাননা কৰি সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ। 27 আগষ্টত আমবাৰীত অনুষ্ঠিত হৈছিল অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক। 26 আগষ্টৰ সন্ধিয়া কামৰূপ সত্ৰ ন্যায়াধীশে বৈঠকখন অসাংবিধানিক বুলি স্থগিতাদেশ জাৰি কৰিছিল। আদালতৰ স্থগিতাদেশৰ পাছতো বৈঠক অনুষ্ঠিত কৰি সভাপতি নিৰ্বাচিত হৈছিল অতুল বৰা। কোভিড প্ৰটকলো উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই নিৰ্বাচনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল অধিবক্তা দিলীপ চৌধুৰী, আৰু দিলীপ চৌধুৰীৰ ভাষ্য ইতিমধ্যে আমি টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে আপোনালোকৰ বাবে আগবঢ়ালোঁ।